Hello guys, welcome to the first class of Assam history. So basically Assam history আমি চাৰিটা পাৰ্টত ভগাব পাৰোঁ। Ancient history, medieval history, modern history আৰু post independence history. So ancient history টো আমি ভাগ কৰি লওঁ Vedic টাইমৰ পৰা Vedic টাইম টু আহোম হলাকে। So আহোম আহিছিলে আমাৰ 1228 So medieval history টো আমি পঢ়ো আহোম অহাৰ পৰা 1228 পৰা ইয়াণ্ডাবু ট্ৰিটি যেতিয়া আমাৰ ব্ৰিটিছ আহিছিল আমাৰ অসমলৈ It was 1826. Modern history to আমি পঢ়ো 1826 পৰা independence লৈকে 1947. So post independence to হ'ল 1947 onwards. So আমাৰ সবতকৈ বেছি ইম্পৰ্টেণ্ট পাৰ্টটো হ'ব এই medieval history টো য'ত আমাৰ আহোমসকল আহে। আজি আমি পঢ়ি লওঁ ancient history. আজিৰ ক্লাছত আমি ancient history কমপ্লিট কৰি ল'ম। ancient history পঢ়াৰ আগতে অসমৰ হিষ্ট্ৰী পঢ়াৰ আগতে আমি এবাৰ অসমৰ মেপটো ভালকৈ বুজি লওঁ আহক। অসমৰ আশে-পাশে কি আছে, সাৰাউণ্ডিঙত কি ষ্টেটছ আছে বা কি কাণ্ট্ৰি আছে সেইটো আমাৰ জনাটো বহুত দৰকাৰ। চ' আমি চাই লওঁ আহক এখন আমাৰ অসমৰ মেপ। চ' অসমৰ তলত লাগি আছে মেঘালয়, ওপৰত লাগি আছে ভূটান, এনেকৈ লাগি আছে আপোনাৰ ৱেষ্ট বেংগল, ইয়াত লাগি আছে আপোনাৰ ত্ৰিপুৰা, ইয়াত লাগি আছে আপোনাৰ মিজোৰাম, এইখিনিতে মণিপুৰ, এইটো নাগালেণ্ড আৰু এইটো এনেকৈ লাগি আছে আপোনাৰ অৰুণাচল প্ৰদেশ। চ' এইখন আপোনালোকে জানে বাংলাদেশ হয়, এইখন বাংলাদেশ। ব্ৰহ্মপুত্ৰ ভেলী এনেকৈ অৰুণাচলৰ পৰা আহে, অৰুণাচল হৈ পেলাই এনেকৈ আপাৰ আছাম হৈ পেলাই এনেকৈ তলেদি বাংলাদেশত সোমায়। চ' এইটো হ'ল আমাৰ ব্ৰহ্মপুত্ৰ ভেলী আৰু এইটো ভেলী হ'ল আমাৰ বৰাক ভেলী। চ' এইফালে আছে আপোনাৰ হিমালয়াছ আৰু এইখিনিতে আছে আপোনাৰ বৰেল ৰেঞ্জ। এইখিনি বেছি গম পালে আমাৰ বস্তুখিনি ৰিলেট কৰিবলৈ সুবিধা হ'ব। এতিয়া আমি ষ্টাৰ্ট কৰোঁ আহক এনচিয়েণ্ট হিষ্ট্ৰী। চ' কোনটো চ'ৰ্চত আমাৰ এনচিয়েণ্ট হিষ্ট্ৰীৰ কথা উল্লেখ পাওঁ আমি। চ' 1 নম্বৰত হ'ল আৰ্কিঅলজি, 2 নম্বৰত এপিগ্ৰাফি, 3 নম্বৰত লিটাৰেচাৰ আৰু 4 নম্বৰত ফৰেইন একাউণ্টছ। চ' ফৰেইন একাউণ্ট আমি গম পাওঁ হিউৱেন চাং আহিছিলে চাইনাৰ পৰা। চ' তেওঁৰ এখন কিতাপ আছিলে CUQ বুলি, তাতে অসমৰ বৰ্ণনা কৰা হৈছিলে। চ' আৰ্কিঅলজি আমি জানো 10 পৰ্বতীয়া আৰ্কিটেকচাৰ কেনেকুৱা আছিলে আপোনাৰ 6th চেঞ্চুৰীত, এইটো গুপ্তা ষ্টাইল অফ আৰ্কিটেকচাৰত বনোৱা হৈছিলে। চ' সেই আৰ্কিঅলজিত আমি গম পাওঁ কিছুমান আমি প্লেটছ কপাৰ প্লেটছ পাওঁ, এপিগ্ৰাফি কিছুমান পাওঁ, ইনস্ক্ৰিপশ্যনছ পাওঁ, লিটাৰেচাৰ যেনেকৈ কালিকা পুৰাণতো আমাৰ এনচিয়েণ্ট হিষ্ট্ৰীৰ কথা উল্লেখ পাওঁ, গৌপতা ব্ৰাহ্মণা। চ' প্ৰথমতে আমি চাই লওঁ আহক আমাৰ অসমৰ নামটো কেনেকৈ পৰিলে। আমি জানো যে আগতে আমাৰ নাম আছিলে অসমৰ প্ৰাগজ্যোতিষপুৰ নামটো কেনেকৈ পৰিছিলে তাৰ দুটা থিয়ৰী আছে। এটা ফাৰ্ষ্ট থিয়ৰীটো হ'ল কালিকা পুৰাণত আছে, ইয়াত কোৱা হৈছিলে ব্ৰহ্মা ফাৰ্ষ্ট ৰিডিংটো কৰিছিলে, এষ্ট্ৰলজিৰ ফাৰ্ষ্ট ৰিডিংটো ইয়াত অসমৰ পৰাই কৰিছিলে। চ' এষ্ট্ৰলজিত আমি জানো যে জ্যোতিষ বুলি কয়, জ্যোতিষবিদ্যা, সেইকাৰণে ফাৰ্ষ্ট ৰিডিংটো ইয়াৰ পৰা কৰাৰ কাৰণে ইয়াক কোৱা হয় প্ৰাগজ্যোতিষপুৰ। ছেকেণ্ড থিয়ৰীটো মতে চাইনাৰ জ্যোতিষ বুলি এটা কমিউনিটি আছিলে য'ত ইণ্ডিয়াৰ 3টা পাৰ্টত সিহঁতৰ চেণ্টাৰ আছিলে। এটা হ'ল আমাৰ ইষ্টৰ ফালে, এটা মাজত আৰু এটা আফগানিস্তানৰ ওচৰত। চ' এইটো মধ্য জ্যোতিষ আছিলে, এইটো উত্তৰ জ্যোতিষ আছিলে আৰু এইটো ইষ্টৰ ফালে থকাৰ কাৰণে এইটো আছিলে প্ৰাগজ্যোতিষ। চ' এতিয়া আমি চাই লওঁ আহক কামৰূপ নামটো কেনেকৈ পৰিলে। ইয়াৰো দুটা থিয়ৰী আছে। ফাৰ্ষ্ট থিয়ৰীটো আছে আমাৰ গৌপতা ব্ৰাহ্মণত। ইয়াতে কোৱা হৈছে যে শিৱই যেতিয়া তপস্যা কৰি আছিলে, তেওঁৰ তপস্যা ভংগ কৰিবলৈ চব দেৱ দেৱীয়ে কামদেৱক পঠায়, কিন্তু শিৱৰ যেতিয়া খং উঠে আৰু তেওঁৰ তৃতীয় চকু খোল খাই যায় আৰু কামদেৱ তাতে ভস্ম হৈ যায়। যেতিয়া কামদেৱ ভস্ম হৈ যোৱা দেখিলে গোটেই দেৱ দেৱী আহে আৰু শিৱক তেওঁক ৰিভাইভ কৰিবলৈ ৰিকুৱেষ্ট কৰিলে আৰু তাতে আকৌ তেতিয়া শিৱই কামদেৱক আকৌ ৰিভাইভ কৰে। চ' এইটো আপোনাৰ গৌপতা প্ৰমাণত মেনশ্যন আছে, সেইকাৰণে এই কামৰূপটো পৰিছে। আৰু কামৰূপ শব্দটো আহিছে লেচাৰ গড, কামৰূপৰ মিনিংটো হৈছে লেচাৰ গড সান্থালী ভাষাত আপোনাৰ মা কামাখ্যাক কামৰূপ বুলি কোৱা হৈছিলে, কামাখ্যা মাক। চ' ইয়াৰ দুটা থিয়ৰী হ'ল এই দুটা। এতিয়া আমাৰ অসম নামটো কেনেকৈ পৰিলে। অসম নামটো বেচিকেলি পৰাৰ থিয়ৰী আছে 3টা। চ' ফাৰ্ষ্টটো হ'ল হোচম। এতিয়া বড়োসকলৰ মাতে হোচম মানে ল'লেণ্ডছ। আপোনালোকক যিহেতু মই দেখাইছিলোঁৱেই যে অসমৰ এই পাৰ্টটো ভেলী হয়, এই পাৰ্টটো ভেলী হয়। চ' এই ল'লেণ্ডত বড়োখিনি যেতিয়া আছিলে তেওঁলোকে হয়তো হোচম নামটো ইউজ কৰিছিলে। চ' ছেকেণ্ড থিয়ৰীটো হ'ল আচামটো হ'ল টাই ভাষাত আচাম মানে আনডিফিটেড। চ' এনেকৈ আহিব পাৰে আচাম নামটো। আৰু এটা থিয়ৰী আছে অসমান, যে অসমটো আপোনালোকে দেখিছেই যে আপাৰৰ পৰা লোৱাৰলৈকে কিমান ওখ চাপৰ আছে, অসমান গোটেই জেগাখিনি। চ' সেইকাৰণেও এই নামটো পৰিব পাৰে অসম নামটো। চ' এইখিনি থিয়ৰী হয়। নেক্সট আমি আহিছোঁ এনচিয়েণ্ট পিৰিয়ডত আমাৰ মেইন ডাইনেষ্টিজ কি আছিলে। চ' আমাৰ বেচিকেলি 5টা ডাইনেষ্টিজ আছিলে। ফাৰ্ষ্টটো হ'ল দানৱা ডাইনেষ্টি, ছেকেণ্ডটো হ'ল আপোনালোকৰ অসুৰ বা ভৌমা ডাইনেষ্টি, থাৰ্ডটো হ'ল বৰ্মন ডাইনেষ্টি, ফ'ৰ্থটো হ'ল চলস্তম্ভ ডাইনেষ্টি আৰু ফিফ্থটো হ'ল পালা ডাইনেষ্টি। চ' এতিয়া আমি এটা এটাকৈ ডাইনেষ্টিজখিনি চাই লওঁ। প্ৰথমটো হ'ল দানৱা ডাইনেষ্টি। দানৱা ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন আছিলে? মহিৰাংগ দানৱ। যেতিয়া আপুনি খানাপাৰাৰ পৰা শ্বিলঙৰ ফালে যায় ৰাইট চাইডে আপোনালোকে দেখা পায় পাহাৰ। চ' এইটোকে মৈৰাংগ পৰ্বত বুলি কোৱা হয়। আৰু এই মৈৰাংগ পৰ্বতৰ চিফ আছিলে মৈৰাংগ দানৱ আৰু ইয়াৰ কেপিটেল আছিলে মৈৰাংগ। চ' তেওঁক মৈৰাংগ দানৱক কিৰাতা চিফ বুলিও কোৱা হৈছিলে। কিৰাতা মানে এই পাহাৰত বাস কৰা, পৰ্বতত বাস কৰা মানুহখিনিক কিৰাতা বুলি কয়। চ' তেওঁলোকৰ চিফ আছিলে মৈৰাংগ দানৱ। চ' এই দানৱৰ ডাইনেষ্টিৰ বিষয়ে আমি ইমান নাপাওঁ, কিন্তু
আমি জানো যে ইয়াৰ লাষ্ট ৰুলাৰজন আছিলে ঘটকাসুৰ। ঘটকাসুৰক বধ কৰিছিলে নৰকাসুৰ, আৰু নৰকাসুৰে তেওঁক বধ কৰি পেলাই নিজৰ এটা ডাইনেষ্টি আৰম্ভ কৰিছিলে, সেইটো হ'ল ভৌমা ডাইনেষ্টি বা অসুৰ ডাইনেষ্টি। চ' এতিয়া আমি পঢ়িম ভৌমা বা অসুৰ ডাইনেষ্টিৰ বিষয়ে। চ' ইয়াৰ ফাউণ্ডাৰ আছিলে নৰকাসুৰ, আপোনালোকক ক'লোঁ। চ' নৰকাসুৰ আমাৰ পৃথিৱী মাৰ আৰু বিষ্ণুৰ বৰ ইনকাৰ্নেশ্যন, বৰহা অৱতাৰৰ ল'ৰা আছিলে। কিন্তু তেওঁক ডাঙৰ দীঘল কৰিছিলে জনক ৰজাই, বিদেহাৰ আপোনাৰ জনক ৰজাই তেওঁক ডাঙৰ দীঘল কৰিছিলে। চ' তেওঁ যেতিয়া ডাঙৰ হ'ল তেওঁ গম পালে যে তেওঁ তুলি লোৱা ল'ৰাহে হয়, তেওঁৰ মাক দেউতাক আচলতে পৃথিৱী মা আৰু বৰহা অৱতাৰ হয় বিষ্ণু। চ' তেওঁ গম পালে যে তেওঁ ৰজা হ'বলৈ অলপ টান হ'ব, কাৰণ যিহেতু জনক ৰজাৰ নিজৰ ল'ৰা আছিলে। চ' তেওঁ নিজেই অসমৰ ফালে আহিলে আৰু ঘটকাসুৰক বধ কৰি এটা ডাইনেষ্টি আৰম্ভ কৰে। চ' তেওঁ প্ৰথম আছিলে যোনে আমাৰ আৰিয়ান কালচাৰটো ইণ্ট্ৰডিউচ কৰিলে। তেওঁ বহুত পাৱাৰফুল আছিলে, কিন্তু লাহে লাহে তেওঁৰ পাৱাৰ আৰু ইগ'ৰ কাৰণে তেওঁৰ এৰগেণ্ট হৈ পৰিলে, আৰু তেওঁ গডেছ কামাখ্যাক ৱৰ্শ্বিপ কৰিছিলে। কিন্তু লাহে লাহে তেওঁ যেতিয়া বেছি পাৱাৰফুল হৈ গ'ল, তেওঁ এৰগেণ্ট হৈ পৰিলে আৰু মা কামাখ্যাক বিয়া পাতিব খুজিলে। মা কামাখ্যাই প্ৰথমতে ডাইৰেক্টলি ৰিজেক্ট নকৰিলে, কাৰণ হয়তো তেওঁ গম পাইছিলে যে ৰিজেক্ট কৰিলে তেওঁ বেছি এৰগেণ্ট হৈ যাব আৰু মানুহক টৰ্চাৰ কৰিবলৈ আৰম্ভ কৰিব। চ' তেওঁ এটা চৰ্ত দিলে, চ' এটা টাস্ক দিলে, ইম্পচিবল টাস্কৰ নিচিনা। তেওঁ ক'লে যে মোৰ কাৰণে এই নীলাচল পৰ্বতত এটা মন্দিৰ বনাবলৈ আৰু তলৰ পৰা মানুহে অহা যোৱা কৰিব পৰাকৈ এটা ৰাস্তা বনাই দিব ক'লে 1 ৰাতিৰ ভিতৰতে। নৰকাসুৰে চেলেঞ্জটো একচেপ্ট কৰিলে আৰু বনাবলৈ আৰম্ভ কৰিলে। মন্দিৰটো বনাই উঠাৰ পিছত এটা পুখুৰীও বনালে, আৰু ৰাস্তাটো অলমষ্ট কমপ্লিট হ'লহেঁতেন। তেতিয়া কামাখ্যা ভাবিলে এতিয়াতো ৰাস্তাটো কমপ্লিট হৈ গ'লে মই বিয়া পাতিব লাগিব। ত' তেওঁ কি কৰিলে, এটা মুৰ্গী দি পেলাই ডাক দিয়াই দিলে। চ' তেতিয়াৰ টাইমততো এনেও ঘড়ী চৰি নাছিলে। চ' মুৰ্গীয়ে ডাক দিয়া মানেই ৰাতিপুৱা হোৱা। চ' মুৰ্গীয়ে ডাক দিয়াৰ পিছত নৰকাসুৰৰ খুব খং উঠিলে, মুৰ্গীটো তাতেই বধ কৰিলে, তাতেই কাটি দিলে। আৰু সেই জেগাটো এতিয়াও আপোনালোকে যদি যায়, এতিয়াও আপোনালোকে এটা জেগা পাব, কুকুৰা কটা বুলি কয়। চ' এই ইনচিডেণ্ট হোৱাৰ পিছত তেওঁ এট্ৰচিটিছ আৰু বাঢ়ি গ'ল, তেওঁ আৰু এৰগেণ্ট হৈ গ'ল। তাৰপিছত এই খবৰ আপোনাৰ জনকত থকা কৃষ্ণৰ তাত পৰে। কৃষ্ণ আহি নৰকাসুৰক বধ কৰি পেলাই নৰকাসুৰৰ ল'ৰা ভগদত্তক ৰজা বনায়। চ' ভগদত্ত ৰজা হোৱাৰ পিছত তেওঁ নিজৰ ছোৱালী ভানুমতীক বিয়া দিয়ে দুৰ্যোধনলৈ। চ' দুৰ্যোধন আৰু ভগদত্তৰ ভাল এটা এলায়েন্স আছিলে, সেইকাৰণে ভগদত্তই মহাভাৰতৰ যুদ্ধ কৰে কৌৰৱৰ ছাইডৰ পৰা। মহাভাৰতত ভগদত্তৰ কথা মালেচাছ মাইটি কিং বুলি বৰ্ণনা কৰা হৈছে, আৰু বেষ্ট ফিল্ডাৰ অফ ইলিফেণ্ট স্কোৱাড বুলি বৰ্ণনা কৰা হৈছে। আৰু তেওঁক কোৱা হৈছে নট ইনফেৰিয়ৰ টু চাক্ৰা, চাক্ৰা মানে ইন্দ্ৰাতকৈ ইনফেৰিয়ৰ নহয় বুলি তেওঁক কোৱা হৈছিলে। চ' সেইটো সময়ত আমাৰ যেতিয়া ভগদত্তই ৰুল কৰি আছিলে, তেনেকৈ কণ্টেম্পৰেৰী আছিলে তেজপুৰ এৰিয়াত আছিলে আপোনাৰ বনচৰ, আৰু শদিয়া ৰিজনত বিদৰ্ভ ৰিজনত আপোনাৰ আছিলে ভীষ্মক। এই ভীষ্মকৰ পৰা এতিয়া যোনটো চুতীয়া কমিউনিটি হয়, তেওঁলোকে ডিচেণ্ডেণ্টটো এই ভীষ্মক ৰজাৰ পৰাই ট্ৰেছ কৰে। চ' ইয়াৰ এই কণ্টেম্পৰেৰী ৰজা দুজনৰ লগত দুটা ইণ্টাৰেষ্টিং কাহিনী জড়িত হৈ আছে। চ' আমি প্ৰথমতে তেজপুৰৰ কাহিনীটো জানো আহোঁ। শোণিতপুৰত এতিয়া ৰজা আছিলে বনসুৰ। বনসুৰৰ জীয়েকৰ নাম আছিলে উষা। চ' এদিন উষাই সপোনত এজন কোঁৱৰক দেখিলে, যাৰ প্ৰেমত তাই পৰিলে, আৰু তেওঁ ৰাতিপুৱা উঠি পেলাই তেওঁৰ বান্ধৱী চিত্ৰলেখাক ক'লে যে তেওঁ সপোনত এজন কোঁৱৰ দেখিলে আৰু তাই প্ৰেমত পৰিলে, আৰু তাই তেওঁক এতিয়া বিয়া পাতিব বিচাৰে। তো চিত্ৰলেখাই কি কৰিলে, তাই বৰ্ণনা কৰাৰ নিচিনাকৈ এটা পেইণ্টিং কৰিলে, আৰু মেজিকেল পাৱাৰ্ছ আছিলে চিত্ৰলেখাৰ। চ' মেজিকেল পাৱাৰ্ছ দি অনিৰুদ্ধক উঠাই লৈ আহিলে। চ' অনিৰুদ্ধ শুয়ে আছিলে, তেতিয়া শুই উঠি পেলাই তেওঁ দেখে যে তেওঁ বেলেগ জেগাত আছে। চ' অনিৰুদ্ধ আছিলে আকৌ আপোনাৰ কৃষ্ণৰ গ্ৰেণ্ডছন। চ' তেওঁ উঠি পেলাই দেখে যে তেওঁ বেলেগ জেগাত আছে। প্ৰথমতে তেওঁ ভয় খায়, কিন্তু তাৰপিছত তেওঁ উষাক দেখি পেলাই উষাৰ প্ৰেমত পৰে। চ' দুজনে বিয়া পাতিব বিচাৰে। কিন্তু এইফালে এই কথাটো গম পাই বনসুৰে গম পাই পেলাই পুৰা ফিউৰিয়াছ হৈ যায়। বনসুৰ আছিলে ম্লেচ্ছা অসুৰ ডাইনেষ্টিৰ, আৰু সেইবিলাক কৃষ্ণ আছিলে আৰিয়ান। চ' আৰিয়ান আৰু ম্লেচ্ছা পটককৈ তেনেকৈ মিল নহৈছিলে আগতে। তেওঁ অনিৰুদ্ধক বন্দী বনাই ল'লে। এই কথাটো যেতিয়া কৃষ্ণই গম পায়, কৃষ্ণও ফিউৰিয়াছ হৈ গ'ল, কৃষ্ণৰো খুব খং উঠে। তেওঁ আহে দ্বাৰকাৰ পৰা। কৃষ্ণই যেতিয়া ইমানখিনি আৰ্মি লৈ পেলাই আহে আৰু নিজে কৃষ্ণ আহে, চ' এই কথাটো গম পাই পেলাই বনসুৰে কি কৰিলে, শিৱক হেল্প বিচাৰিলে। বনসুৰে আগতে এটা বৰ পাই থৈছে শিৱৰ পৰা। এতিয়া এই যুদ্ধটো যেতিয়া হ'ল, সেইটো কৃষ্ণ আৰু শিৱৰ মাজতহে হ'ল, সেইকাৰণে কোৱা হয় হৰি হৰৰ যুদ্ধ। চ' ইয়াতেতো আৰু কৃষ্ণ আৰু শিৱৰ মাজত কোন হাৰিব কোন জিকিব। চ' গোটেই তেজ হৈ গ'ল, গোটেই কাটা মৰা গোটেই তেজ হৈ গ'ল, ব্ৰহ্মপুত্ৰ গোটেই ৰঙা হৈ গ'ল তেজেদি। চ' সেইকাৰণে জেগাখিনিৰ নাম হ'ল তেজপুৰ। চ' যেতিয়া এনেকৈ নেভাৰ এণ্ডিং ফাইটটো চলি আছিলে, তেতিয়া দেখিলে দেৱীয়ে যে কেনেকৈ কি কৰিব পৰা যায়, তেতিয়া ব্ৰহ্মা আহি পেলাই ইণ্টাৰভিন কৰিলে। ব্ৰহ্মা আহি পেলাই ইণ্টাৰভিন কৰোঁতেহে এই বস্তুটো ৰখিলে, এই যুদ্ধটো। ত' ছেকেণ্ড ইণ্টাৰেষ্টিং কাহিনীটো হ'ল শদিয়া ৰিজনৰ। এইটো কৃষ্ণৰ লগত জড়িত। চ' শদিয়া বিদৰ্ভ ৰিজনৰ তেতিয়া ৰজা আছিলে ভীষ্মক। ভীষ্মকে নিজৰ ছোৱালী ৰুক্মিণীক বিয়া দিব বিচাৰিছিলে শিশুপালক, কিন্তু ৰুক্মিণী কৃষ্ণৰ প্ৰেমত আছিলে। ৰুক্মিণী বিচাৰিছিল যে তেওঁৰ বিয়া কৃষ্ণৰ লগত হওক। ত' তেওঁ ৰুক্মিণীয়ে কৃষ্ণক খবৰ দিলে, কৃষ্ণই আহি
চবকে হৰুৱাই ৰুক্মিণীক হৰণ কৰি লৈ যায়। চ' ইয়াৰ বৰ্ণনা ধুনীয়াকে আমাৰ শ্ৰীমন্ত শংকৰদেৱেও কৰিছে। চ' এই দুটা ইণ্টাৰেষ্টিং কাহিনী হৈছিলে এনচিয়েণ্ট পিৰিয়ডত। এতিয়া আমি আহিলো তাৰ পিছৰ ডাইনেষ্টি আফটাৰ 3000 ইয়াৰ্ছলৈকে আমি একো ট্ৰেচেছ নাপাওঁ একো হিষ্ট্ৰী। হয়তো কেতিয়াবা আকৌ কিবা আৰ্কিঅলজিকেল চাইটছ বা হেৰি কেতিয়াবা ডিস্কভাৰ হ'ব পাৰে, তেতিয়া আমি গম পাব পাৰোঁ মাজত কি হৈছিলে, কিন্তু তেতিয়া আমাৰ 3000 ইয়াৰ্ছলৈকে আমাৰ একো এভিডেঞ্চেছ নাই। চ' এতিয়া আহি গ'ল আমাৰ 355 AD to 650 AD। চ' এইখিনিৰ পৰা আমাৰ আছে অলপ ৰিটেন ডাটা। চ' এইটো আছিলে বৰ্মন ডাইনেষ্টি। বৰ্মন ডাইনেষ্টিৰ আণ্ডাৰত প্ৰথম ৰুলাৰ আছিলে, ফাউণ্ডাৰ আছিলে পুষ্য বৰ্মন। চ' পুষ্য বৰ্মনৰ ল'ৰা আছিলে সমুদ্ৰ বৰ্মন। সমুদ্ৰ বৰ্মনৰ পিছত বালা বৰ্মন, বালা বৰ্মনৰ পিছত কল্যাণ বৰ্মন, কল্যাণৰ পিছত মহেন্দ্ৰ বৰ্মন। মহেন্দ্ৰ বৰ্মন বহুত ইম্পৰ্টেণ্ট হয় কাৰণ তেওঁ ফাৰ্ষ্ট ৰজা আছিলে যোনে অশ্বমেধা যজ্ঞ পাতিছিলে। অশ্বমেধ যোনটো আমি পিছত পঢ়িম ইয়াৰ বিষয়ে। ত' তেওঁ ফাৰ্ষ্ট ৰজা আছিলে। তাৰপিছত ভূতি বৰ্মন আছিলে। ভূতি বৰ্মনে 200 ব্ৰাহ্মীণ ফেমিলিক লেণ্ড গ্ৰেণ্ট কৰিছিলে। তাৰপিছত আহিলে সুস্থিত বৰ্মন, আৰু সুস্থিত বৰ্মনৰ পিছত তেওঁৰ ল'ৰা ভাস্কৰ বৰ্মন, যোন বহুত ইম্পৰ্টেণ্ট ৰুলাৰ বৰ্মন ডাইনেষ্টি তেওঁ ৰুল কৰিলে। বৰ্মন ডাইনেষ্টিৰ পিছত আহে চলস্তম্ভ ডাইনেষ্টি। চলস্তম্ভ ডাইনেষ্টি আপোনাৰ 655 পৰা 675 AD-লৈকে থাকে। চ' এইখিনি এতিয়া বৰ্তমান তেজপুৰ এৰিয়াৰে হয়। তেতিয়া নাম দিছিলে হাৰুপেশ্বৰ। চ' তেওঁলোকে 300 বছৰতকৈ বেছি ৰুল কৰিলে। এজন বিখ্যাত স্কলাৰ আপোনালোকে জানে শংকৰাচাৰ্য, তেওঁ এইটো সময়তেই অসম আহিছিলে। চলস্তম্ভ ডাইনেষ্টি এষ্টাব্লিছ কৰিছিলে চলস্তম্ভই। চ' এওঁলোক নন আৰিয়ান আছিলে। চ' কেনেকৈ নন আৰিয়ান আছিলে বুলি আমি গম পাওঁ বৰগাঁও ইনস্ক্ৰিপশ্যনত। যেতিয়া ৰত্নপালা ডাইনেষ্টি আমি পিছত পঢ়িম, ৰত্নপালাই যেতিয়া এটা ইনস্ক্ৰিপশ্যন কৰিছিলে বৰগাঁও ইনস্ক্ৰিপশ্যন, এনেকুৱা ম্লেচ্ছাধীনাথ বুলি। ম্লেচ্ছা কাক কোৱা হয়? যোনবিলাক আৰিয়ান নাছিলে। চ' যোনবিলাক আৰিয়ান নাছিলে সিহঁতক ম্লেচ্ছা বুলি কোৱা হয়। আৰু এটা আমি এভিডেঞ্চ পাওঁ যে তেওঁলোকে হাতক বা হটকাচুলিনক ৱৰ্শ্বিপ কৰিছিলে। ৰেফাৰেঞ্চ হিন্দু স্ক্ৰিপচাৰ্ছত পোৱা নাযায়। চ' সেইটোৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে তেওঁলোক আৰিয়ান নাছিলে। চ' আমি চাই লওঁ আহক মেইন ৰুলাৰ্ছ কোন আছিলে চলস্তম্ভ ডাইনেষ্টিৰ। চ' প্ৰথম ৰুলাৰজন আছিলে চলস্তম্ভ। তাৰপিছত মেইন ৰুলাৰ আছিলে হৰ্ষদেৱ, বহুত ইম্পৰ্টেণ্ট ৰুলাৰ হয়। তাৰপিছত হৰ্যৰ বৰ্মন, তাৰপিছত বনমালা বৰ্মন, আৰু লাষ্ট ৰুলাৰজন আছিলে ত্যাগ সিনহা। চ' এতিয়া আমি চাই লওঁ আহক হৰ্ষদেৱৰ সময়ত কি হৈছিলে। শ্ৰী হৰ্ষদেৱৰ সময়ত চলস্তম্ভ ডাইনেষ্টি গ্ল'ৰী পিকত আছিলে। হৰ্ষদেৱাই নিজৰ জীয়েকক জয়দেৱা 2 লগত বিয়া পাতি দিছিলে। জয়দেৱা 2 আছিলে লিচ্ছাবি কিং। আপোনালোকে জানেই হয়তো কিংডমটো কিমান এটা ইম্পৰ্টেণ্ট কিংডম হয় আমাৰ ইণ্ডিয়ান হিষ্ট্ৰীত। চ' কিমান পাৱাৰফুল হ'ব লাগিব আপোনালোকে অনুমান কৰক শ্ৰী হৰ্ষদেৱা। কালিংগাত থকা কালিংগাৰ কোশলত তেতিয়া সেইটো সময়ত চাইলা ডাইনেষ্টি আছিলে। ত' তেওঁ হৰ্ষদেৱাই চাইলা ডাইনেষ্টিক ইয়াৰ পৰা উলিয়াই পঠিয়ালে কালিংগা কোশলৰ। জয়দেৱা 2ৰ এপিগ্ৰাফ এটা আছে নেপালৰ ওচৰ, পশুপতি এপিগ্ৰাফ বুলি কোৱা হয়। ত' ইয়াতে শ্ৰী হৰ্ষদেৱাক বৰ্ণনা কৰা হৈছে গোদ্ৰাদি কালিংগা কৌশলাপতি বুলি। শ্ৰী হৰ্ষদেৱাই ৱেষ্টাৰ্ণ চালুকিয়াছকো ডিফিট কৰিলে, আৰু ইয়াৰ বৰ্ণনা কৰা হৈছে ৰাষ্ট্ৰকূটা ডাইনেষ্টিৰ দান্তি দুৰ্গাৰ এপিগ্ৰাফত, সামানগাৰ এপিগ্ৰাফত। শ্ৰী হৰ্ষদেৱাই কিন্তু লাষ্টৰ ফালে হৰ্ষদেৱাক হৰুৱাই যশবৰ্মনে কনৌজৰ যশবৰ্মনে হৰ্ষদেৱাক হৰুৱাই। তাৰপিছত আমি চাই লওঁ হৰজৰা বৰ্মন। হৰজৰা বৰ্মনে হিউংঢাল গ্ৰেণ্ট ইছ্যু কৰিছে, আৰু তেজপুৰ ৰক এপিগ্ৰাফো তেওঁই ইছ্যু কৰিছিলে। আপোনালোকে মনত ৰাখিব হিউংঢাল গ্ৰেণ্ট আৰু তেজপুৰ ৰক এপিগ্ৰাফ হৰজৰা বৰ্মন। তাৰপিছত আমি আহিম বনমালা বৰ্মন। বনমালা বৰ্মনে গ্ৰেণ্ট ইছ্যু কৰিছিলে তেজপুৰ গ্ৰেণ্ট। পৰ্বতীয় প্লেটো তেওঁ ইছ্যু কৰিছিলে। বেংগলৰ পৰা যোনখিনি পজিশ্যন হেৰাইছিলে বনমালা বৰ্মনে সেইখিনি ৰিকভাৰ কৰিবলৈ সক্ষম হৈছিলে। আমি দেখিছিলোঁ যে ভূতি বৰ্মনে 200টা ব্ৰাহ্মীণ ফেমিলিক লেণ্ড ডনেট কৰিছিলে। চ' বনমালা বৰ্মনেও তাতে লেণ্ড ডনেট কৰে। চ' চলস্তম্ভ ডাইনেষ্টিৰ লাষ্ট ৰুলাৰজন হয় ত্যাগ সিনহা। তেওঁ ইমান ইম্পৰ্টেণ্ট ৰুলাৰ নাছিলে। ত' তাৰপিছতে আমাৰ আহে পালা ডাইনেষ্টি। পালা ডাইনেষ্টিৰ মেইন 6জন ৰুলাৰ আছে। ত' আমি তেওঁলোকৰ নাম চাই লওঁ। প্ৰথমজন হ'ল ব্ৰহ্মপালা, ছেকেণ্ডজন ৰত্নপালা, থাৰ্ডজন হয় ইন্দ্ৰপালা, ফ'ৰ্থজন গোপালা, ফিফ্থজন ধৰ্মপালা, আৰু 6জন জয়পালা। চ' ফাউণ্ডাৰ হয় ব্ৰহ্মপালা। তেওঁ ইণ্ডিপেণ্ডেণ্ট আছিলে, এইটো আমি জানিব পাৰোঁ এইটো টাইটেলেদি মহাৰাজা ধীৰাজ। এইটো ইণ্ডিপেণ্ডেণ্ট ৰুলাৰ্ছেহে সেইটো সময়ত ইউজ কৰিছিলে। চ' আফটাৰ ব্ৰহ্মপালা আহিলে ৰত্নপালা, যোনজন গ্ৰেটেষ্ট ৰুলাৰ আছে। শৰৎবাৰী গ্ৰেণ্ড, বৰগাঁও গ্ৰেণ্ড অলপ আগতে কোৱাৰ নিচিনা, আৰু শুৱালকুছি গ্ৰেণ্ড, এইখিনি এছ'চিয়েটেড হয় ৰত্নপালাৰ লগত। যোনটো আমি অলপ আগতে কৈছিলোঁ হাৰুপেশ্বৰ, সেইটো হয়তো পিছলৈ নাম হাৰপ্পেকা হৈ গ'ল। চ' এই হাৰপ্পেকা ৰত্নপালাই বিউটিফাই কৰিছিলে, আৰু পিছত হাৰপ্পেকাৰ নাম ৰাখিছিলে দুৰ্জয়া। দুৰ্জয়াৰ মিনিং হ'ল দ্য ইমপ্ৰেগনেবল ওৱান। চ' ৰত্নপালাই ৰাজ্যপালাকো ডিফিট কৰিছিলে। তাৰপিছত আহিলে ইন্দ্ৰপালা। ইন্দ্ৰপালাই ইছ্যু কৰিছিলে গুৱাহাটী গ্ৰেণ্ট আৰু গাঁওকুচি গ্ৰেণ্ট। চ' ইন্দ্ৰপালাই ৰাষ্ট্ৰকূটাৰ প্ৰিন্সেছক মেৰি কৰিছিলে ৰাজ্যদেৱী। ইন্দ্ৰপালাৰ সময়ত কাণ্ট্ৰিচিজিমৰো বহুত গ্ৰোথ দেখা পোৱা হৈছিলে আমাৰ অসমৰ পাৰ্টত। তাৰপিছৰ ইম্পৰ্টেণ্ট ৰুলাৰজন হ'ল গৌপালা। গজতাল ইনস্ক্ৰিপশ্যনটো এছ'চিয়েটেড হয় গৌপালাৰ লগত। চ' গৌপালাৰ মাক আমি দেখিছিলোঁ ৰাষ্ট্ৰকূটা ডাইনেষ্টিৰ প্ৰিন্সেছ আছিলে ৰাজ্যদেৱী। চ' 5 নম্বৰ ৰুলাৰজন হ'ল ধৰ্মপালা। ধৰ্মপালাও এজন ইম্পৰ্টেণ্ট ৰুলাৰ আছিলে। তেওঁৰ সময়তে কালিকা পুৰাণ লিখা হৈছিলে, যোনটো পালা ডাইনেষ্টিৰ গ্ল'ৰী লষ্ট হৈ গৈছিলে, এইটো এই সময়ত ৰিষ্ট'ৰ হৈছিলে। চ' তেওঁ কি কৰিছিলে কেপিটেলটো কামৰূপ নগৰলৈ শ্বিফ্ট কৰিছিলে। তাৰ পিছৰ ৰুলাৰজন হ'ল জয়পালা। জয়পালা ইমান ষ্ট্ৰং কিং নাছিলে, তেওঁক ডিফিট কৰিছিলে বেংগলৰ কিং ৰামপালে। চ' ৰামপালে জয়পালক হেৰুৱাই নৰ্থ বেংগলটো আকৌ নিজৰ কেপচাৰত লৈ লয়, আৰু তাতে টিংগাদেৱাক ৰুলাৰ হিচাপে প্লেচ কৰি যায়। চ' আফটাৰ পালা ডাইনেষ্টি কিছুমান কিংছ আহে, লেটাৰ কিংছ। চ' বৈদ্যদেৱা হয় এই আপোনাৰ টিংগাদেৱাৰে ছাকচেছৰ। ত' তেওঁ কি কৰিলে ইণ্ডিপেণ্ডেণ্ট হৈ পেলাই কামৰূপা কনকুৱাৰ কৰে। চ' তেওঁই ফাৰ্ষ্ট গডা ৰুলাৰ যোনে কামৰূপা কনকুৱাৰ কৰিবলৈ সক্ষম হয়। বৈদ্যদেৱা ইজ এছ'চিয়েটেড উইথ কমৌলি গ্ৰেণ্ড। তাৰপিছত আমি ইমান ডিটেইলছত গম নাপাওঁ কোন ৰুলাৰ আহিলে, কিন্তু আমি এইটো জানো যে বাক্তিয়াৰ খিলজিৰ
এক্সপেডিশ্যনৰ সময়ত যোনটো তাবাকিটি নাছৰী কিতাপখন লিখা হৈছিলে তাতে মেনশ্যন আছে যে পৃথু অলছ' ন'ন এজ বিশ্ব সুন্দৰদেৱা তেওঁৰ ৰজা আছিলে কামৰূপৰ। চ' এইটো এৰাউণ্ড 1205-06 হৈছিলে। চ' আমি ইয়াৰ পৰা অনুমান কৰিব পাৰোঁ এইটো সময়ত আমাৰ ৰজা পৃথু আছিলে। চ' ডেটছ অল এবাউট পলিটিকেল হিষ্ট্ৰী অফ এনচিয়েণ্ট আছাম। এতিয়া আমি কুইকলি চাই লওঁ আহক অসমৰ আৰ্কিটেক্সাৰৰ বিষয়ে। অসমৰ এক্সামছবিলাকত দেখা পোৱা যায় যে আৰ্কিটেক্সাৰৰো কুৱেশ্যনছ আহে। চ' আমি কুইকলি এটা শ্লাইডত এইখিনি চাই লওঁ। চ' দৰপৰপটীয়া আপোনালোকে যদি তেজপুৰ আহে কেতিয়াবা ভিজিট কৰিব। এইটো এৰাউণ্ড 5-6 বনোৱা হৈছিলে আৰু এইটো গুপ্তা আৰ্কিটেক্সাৰ ষ্টাইলত বনোৱা হৈছিলে। গুপ্তাৰ আৰ্কিটেক্সাৰ যোনটো টেম্পল আৰ্কিটেক্সাৰ হয় গুপ্তা, তাতে স্পেচিফিক ধৰণে টেম্পলছখিনি বনোৱা হৈছিলে। আপোনালোকে সেইটো জানে যে গেটৰ সন্মুখত এটা ষ্টেচু থাকে গংগা আৰু যমুনাৰ, যোনে আপোনাক ৱেলকাম কৰে। চ' সেই ফিচাৰ্ছটো আমাৰ দৰপৰপটীয়াত দেখা পোৱা যায়। বাকীতো একো ইয়াত মন্দিৰ নাই তেনেকৈ, অকল ৰুইনছেই আছে। কিন্তু এই গংগা আৰু যমুনাৰ ষ্টেচুটো ভালকৈ ইয়াতে দেখা পোৱা যায়। চ' ইয়াৰ পৰা অনুমান কৰিব পাৰি যে সেইটো সময়ত গুপ্তা আৰ্কিটেক্সাৰৰ ইনফ্লুৱেঞ্চ ইয়াতো আছিলে। চ' ছেকেণ্ডটো হ'ল দেওপানী স্কুল অফ আৰ্ট। এইটো আপুনি গোলাঘাটৰ ওচৰত দেখা পাব। এইটো এটা ইউনিক আৰ্ট, নিজৰ স্কুলেই বুলি ক'ব পাৰি যায়। কিছুমান স্কলাৰ্ছে কয় যে এইটো এটা নিজৰ স্কুল অফ আৰ্টেই হয়, যোনটো গোলাঘাটৰ ওচৰৰ দেওপানী আৰ্ট। চ' থাৰ্ডটো হ'ল আপোনাৰ হোজাইৰ ওচৰত আছে আকাশী গংগা আছে। সেইটো এটা ৰুইনছ হয়, সেইটো আপোনালোকে গৈ পেলাই কেতিয়াবা চাব পাৰে হোজাইৰ ওচৰত। এইটো আছে আপোনাৰ চালুক্য ষ্টাইলত। চ' আপোনালোকে দেখিছে যে ইণ্ডিয়াৰ ডিফাৰেণ্ট পাৰ্টছৰ ইনফ্লুৱেঞ্চেছ আমাৰ অসমত দেখা পোৱা গৈছিলে এনচিয়েণ্ট পিৰিয়ডত। চ' থাৰ্ডটো হ'ল গোসাইগুৰিটো আপোনাৰ চাউথ ইণ্ডিয়ান আৰু শ্ৰীলংকান ষ্টাইলৰ আৰ্কিটেক্সাৰ হয়। সেইটো আপোনালোকে দেখা পাব নগাঁৱৰ ওচৰত। ফিফ্থটো হ'ল মদন কামদেৱ আপোনালোকে জানেই বাইহাটা চাৰিআলিৰ ওচৰত আছে। চ' এইটো খাজুৰাহ অফ আছাম বুলি কোৱা হয়। চ' দ্য লাষ্ট ইজ হাইগ্ৰীৱ মাধৱ টেম্পল, যোনটো আপোনাৰ হাজোত আছে। এইটো কালিকা পুৰাণত মেনশ্যন কৰা হৈছে যে বিষ্ণুৱে আহি পেলাই এইটো মন্দিৰ এষ্টাব্লিছ কৰিছিলে। ডেটছ অল ফৰ টুডে। থেংক ইউ।